মনোজ হোম কিচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। আহকচোন আজি ঔটেঙাৰ সৈতে কচুপাতৰ আৰু দালিৰ এটা আঞ্জাৰ ৰেচিপি লৈ আহিছোঁ। আৰু কচুপাতখিনি মই ভালকৈ চাফ চিকুণ কৰি পেলাই মই ভালকৈ ধুই ল'লোঁ। ধুই পেলাই এইখিনি একেবাৰে মিহি মিহিকৈ মই কাটি ল'ম। আৰু একেবাৰে মিহি মিহিকৈ কাটিব, তেতিয়া খাবলৈও খুব ভাল লাগে। এই ধৰণে একেবাৰে মিহি মিহিকৈ কাটিব। আৰু এই আঞ্জাখন কোনে কোনে খাবলৈ ভাল পায়, মোৰ কিন্তু বহুত প্ৰিয় হয়। আৰু আপোনালোকে কিদৰে বনায় কমেণ্ট কৰিবচোন। মই এইদৰে একেবাৰে মিহিকৈ কাটি লৈছোঁ আৰু এটা কোমলীয়া ঔটেঙা এটা লৈ লৈছোঁ। ঔটেঙাটো মই এই ধৰণে কাটি ল'ম। আৰু ঔটেঙা আমাৰ স্বাস্থ্যৰ বাবে খুব মানে দৰকাৰী হয় খোৱাটো। আৰু ডায়েবেটিক পেচেণ্টৰ কাৰণেতো একেবাৰে এইটো মহা ঔষধি ঔটেঙাটো। আৰু এতিয়া ঔটেঙাটো মই এই ধৰণে কাটি ল'ম। আৰু ঔটেঙাৰ কি হ'ল, বহুতো গুণাগুণ আছে। আৰু এই যে ভিতৰৰ যিটো বিজল আহে, এইটো আমাৰ কামত আহে। ধৰক আমাৰ কেতিয়াবা ডেণ্ড্ৰাফ হৈ যায়, এইটো যদি আমি ব্যৱহাৰ কৰোঁ চুলিত, ডেণ্ড্ৰাফো কমে আৰু চুলিও আমাৰ খুব চিকচিকীয়া এটা গ্লেজ আহে চুলিত। আৰু এতিয়া মই এইখিনি এই ধৰণে এই চাইজে মই গোটেইখিনি ঔটেঙাখিনি কাটি ল'ম। আৰু এয়া চাওক, মই এই ধৰণে ভালকৈ কাটি লৈছোঁ। আৰু এতিয়া এইখিনি মই কাটি পেলাই ভালকৈ গোটেইখিনি ধুই ল'ম। আৰু ঔটেঙাটো আমাৰ ল'ৰা ছোৱালীয়ে এই ধৰণে বনালে খুব ভাল পায় খাবলৈ। আৰু এইখিনি মই গোটেইখিনি কাটি ল'লোঁ। কাটি পেলাই এইখিনি মই ধুই ল'লোঁ। ধুই পেলাই এতিয়া মই ইয়াত কুকাৰত মই দাইল দি দিছোঁ। ইয়াত মোৰ দাইল আছে, ৰহৰ দালি আৰু মচুৰ দালি আছে, মিক্স আছে। এইখিনি দালিখিনি মই ইয়াত দি পেলাই অলপ পানী দি দিছোঁ। দি পেলাই মই প্ৰথমতে ইয়াত মই নিমখ দি পেলাই অলপ উতলাম। কাৰণ দালিৰ যিটো ফেন আহে, এইটো ইমান আমাৰ স্বাস্থ্যৰ কাৰণে ভাল নহয়। এইটো সদায় পেলাই দিব লাগে। তাৰপিছত মই ঔটেঙাখিনি ইয়াত মই দি দিম। ঔটেঙাখিনি গোটেইখিনি এই ধৰণে যেতিয়া দাইলটো উতলাহি যাব, তেতিয়াহে ঔটেঙাখিনি ইয়াত দিব। আৰু কাটি থোৱা কচুপাতখিনিও মই এই ধৰণে ইয়াত দি দিছোঁ। এই ৰেচিপিটো একেবাৰে সহজ হয়, বহুত সোনকালেও হৈ যায়গৈ। আৰু খাবলৈ কিন্তু বহুত টেষ্টি হয়। ইয়াত যদি আলুৰ পিটিকা থাকে আৰু মজা লাগে। আৰু ইয়াত মই 10 ফুটামান নহৰু মই কাটি পেলাই দি দিছোঁ। মই কিন্তু থেতালা নাই, এইখিনি কাটি পেলাই দি দিছোঁ। আৰু অলপ বেছিকৈ কেঁচা জলকীয়া দিছোঁ। যিহেতু টেঙা দাইল হয়, জ্বলাটো অলপ হ'লে বেছি ভাল লাগে। সেইকাৰণে মই কেঁচা জলকীয়া বেছি দিছোঁ। আৰু ইয়াত মই হালধি অলপ দি দিছোঁ। আৰু নহৰু এই ধৰণে দিবচোন, তেতিয়া বেছি ভাল লাগে। কাটি লোৱা নহৰুখিনি দিলে বেছি ভাল লাগে। আৰু এতিয়া মই এইখিনি অলপ লৰাই পেলাই আৰু এইখিনি মই কুকাৰৰ ঢাকনটো লগাই দিম। আৰু অকল 2 চিটি মাৰিলেই হ'ব, কাৰণ দাইলখিনি আমাৰ তিতাই থোৱা আছিলে। দাইলখিনি তিতাই থ'লে অকল 2 চিটি মাৰিলেই হ'ব। এয়া চাওক, আমাৰ 2 চিটি মৰাৰ পিছত আমাৰ দাইলখিনি হৈ গ'ল। চাওকচোন কিমান ধুনীয়াকৈ সিজিছে, পাতখিনিও কিমান ভালকৈ সিজিছে। আৰু এতিয়া ইয়াত অলপ ডাঠ যেন লাগিছে, মই কিন্তু ইয়াত অলপ পানী মিক্স কৰিম। কাৰণ বহুত ডাঠ লাগিছে, এইটো ভাতৰ লগত খাবলৈ দিগদাৰী লাগিব অলপ। সেইকাৰণে মই অলপ ইয়াত পানী মিলাই দিম। আৰু পানী মিলাই পেলাই তাৰপিছত মই অলপ উতলাম এইটো পানী। এয়া চাওক, যাৰ যিমান দৰকাৰ হয় ইমানখিনি পানী মিলাব পাৰে। মই ইমানখিনি মিলাইছোঁ। মিলাই পেলাই এইখিনি অলপ মই উতলাম। আৰু এতিয়া মই এখন টাৰ্কা পেন পাতিছোঁ। পাতি পেলাই ইয়াত মই অলপ মিঠাতেল দি দিছোঁ। দি পেলাই এইখিনি গৰম হোৱাৰ পিছত মই ইয়াত কি কৰিম, অলপ শুকান জলকীয়া কেইটামান দিম। এইখিনিত তৰকা লগাব লাগিব, তেতিয়াহে বেছি সোৱাদ লাগিব। বা যদি বইল খাব বিচাৰে এনেই খাব পাৰে। ইয়াত মই কেইটামান জিৰা দিছোঁ। যিহেতু টেঙা দাইল, জিৰাৰ ফ্লেভাৰটো ভাল আহে। জিৰা দিছোঁ আৰু ক'লা সৰিয়হ কেইটামান ইয়াত দি দিছোঁ। সৰিয়হ 2 ধৰণৰ আছে, যিটো আপোনালোকৰ ওচৰত আছে সেইটো দিব পাৰে। আৰু মই ইয়াত দিছোঁ নৰসিংহ পাত, কাৰণ টেঙা দাইলত নৰসিংহৰ পাত দিলে খুব ভাল লাগে, ফ্লেভাৰটো খুব ভাল লাগে। নৰসিংহৰ পাতটো ব্যৱহাৰ কৰিবচোন, খুব ভাল লাগে। আৰু এতিয়া নৰসিংহ পাতখিনি দি দিছোঁ। দি পেলাই মই এইখিনি অলপ ভালকৈ ভাজি ল'ম। আৰু এতিয়া অলপ লৰাই দিব লাগিব, তেতিয়া পাতখিনিও ভালকৈ ভজা হৈ যাব। মই এইখিনি অলপ লৰাই দিছোঁ, ভাতখিনি ভজা হৈ যাব। আৰু মোৰ ভিডিঅ'বোৰ যদি ভাল লাগে তেতিয়াহ'লে প্লিজ লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। আৰু এয়া মই চাওক, টাৰ্কা হৈ গ'ল, মই টাৰ্কা লগাই দিলোঁ। আৰু চাওকচোন আমাৰ দাইলটো কিমান টেষ্টি হৈছে, ইমান লোভনীয় হৈছে খাবলৈ। আৰু এবাৰ এইদৰে বনাই চাবচোন। এইটোতো সকলোৱে জানেই বাৰু। আৰু যদি কোনোবাই নাজানে, এই ধৰণে বনাই চাব। এতিয়া মই এটা বাতিত ট্ৰান্সফাৰ কৰিছোঁ।
আৰু আপোনালোকে কেনে পাইছে কমেণ্ট কৰিবচোন। আৰু দাইলটো চাওকচোন কিমান ধুনীয়া হৈছে খাবলৈ। এয়া চাওক, দেখাতে যিমান ধুনীয়া হৈছে খাবলৈও ঠিক আৰু বেছি টেষ্টি হৈছে। এই ধৰণে এবাৰ বনাই চাবচোন, খুব ভাল লাগে খাবলৈ।